সাংবাদিক দিলওয়ার হোসেনকে গ্রেফতারের প্রতিবাদে সরব হলেন শ্রীভূমির সাংবাদিকরাও। সাংবাদিক দিলওয়ার হোসেন মজুমদারকে গ্রেফতারের বিরুদ্ধে সরব হলেন শ্রীভূমির সাংবাদিকরাও। গতকাল পুলিশ সুপার কার্যালয়ের সামনে উত্তাল প্রতিবাদ গড়ে তোলেন শ্রীভূমির সাংবাদিকরা। দিলওয়ার হোসেন মজুমদারকে শীঘ্রই নিঃশর্ত মুক্তির দাবি তুলেন তারা। ব্যুরো রিপোর্ট বরাক বিশন। সংবাদ মাধ্যমৰ বাবে যোৱাকালিৰ দিনটো এটা কলা দিন বুলিয়ে ভাবোঁ, কাৰণ সাংবাদিকে সংবাদ খবৰ ল'বলৈ গৈ তেওঁকে খবৰ বনাই দিয়া হয়। তো এই যে প্ৰক্ৰিয়া, সাংবাদিকে দুটা ফালৰ ষ্টেটমেণ্ট ল'ব, এয়াই নিয়ম। কিন্তু যোৱাকালি দেখিব পোৱা গ'ল দিলৱাৰ হুছেইনে MD FX বেংকৰ ষ্টেটমেণ্ট ল'ব গৈছিলে, তেওঁকে গ্ৰেফতাৰ কৰাই দিছে। এই যিটো প্ৰক্ৰিয়া, কোনে কি কৰিলে বা কেছ যিটো দিলে, এনেদৰে বা পৰৱৰ্তী সময়ত যি ধাৰাৰ ব্যৱহাৰ কৰা হৈছে ছেকশ্যন, এই ছেকশ্যন বৰ ভাল লগোৱা হোৱা নাই। কাৰণ এজন সাংবাদিকে যেতিয়া সংবাদ সংগ্ৰহ কৰিব যায়, তেতিয়া গৈ SC STৰ কথাটো কেনেদৰে আহিব পাৰে। ফলতে অসমৰ মুখ্যমন্ত্ৰীগৰাকী হৈছে এজন ডাইনামিক লিডাৰ, আৰু তেওঁ যিহেতু ডাইনামিক লিডাৰ হিচাপে অসমৰ মানুহে গম পায়। ফলতে আমাৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট কৰিছোঁ, শ্ৰীভূমি জিলাৰ সাংবাদিকসকলে ইয়াৰ এটা উপযুক্ত তদন্ত হ'ব লাগে, আৰু ভাৰতীয় ন্যায় সংহিতা বা ভাৰতীয় ইণ্ডিয়ান পেনেল কোৰ্টত কাউণ্টাৰ প্ৰচিকিউশ্যনৰ ব্যৱস্থা আছে। যদি মিছা গোচৰ দিছে, তেনেহ'লে সেই যিজনে গোচৰ তৰিছে তেওঁৰ বিৰুদ্ধে একটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু মুখ্যমন্ত্ৰীৰ বিভিন্ন উইংছ আছে, সেই উইংছৰ যোগেদি এই তদন্তবিলাক কৰিলে প্ৰকৃত সত্য ওলাই পৰিব। আৰু দিলৱাৰ হুছেইনৰ লগতে যেতিয়া দিলৱাৰ হুছেইনক MD গৰাকীয়ে মাতি নিছিল, সম্ভৱতঃ কেমেৰা পাৰ্চনো আছিল বা আন সাংবাদিকো লগতে থাকিব পাৰে। এই যি কথা বা এই যি ধাৰা ব্যৱহাৰ কৰা হৈছে SC STৰ কথা, SC STৰ কথা তেওঁ সঁচাকৈ কৈছে বা কোন প্ৰেক্ষাপটত SC STৰ মাতবিলাক আহিছে। আমি ধৰক আজি কিবা এটা নিউজ কালেকশ্যন কৰিব গৈছোঁ, বেংকত আজিকালি দেখা যায় যে ATMৰ পৰা সদায় টকা চুৰ হৈ থাকে। তো আমি দেখিলোঁ যে ধৰক এইটো এটা ইনষ্টেঞ্চ হিচাপত কৈছোঁ, ধৰক এইটো এটা SBI ষ্টেট বেংকৰ পৰা টকাটো চুৰ কৰি লৈ গৈছে। আমি যদি এটা ষ্টেটমেণ্ট আনিব যাওঁ যে আপোনালোকে এনেকৈ খবৰ পাইছিল বা বহু সময়ত মেছেজবিলাক নাহে, কেনেকৈ কি হৈছিল আমি যদি জানিব যাওঁ, আৰু যদি ভিতৰৰ কোনোবা মানুহ ইনভলভ হৈ থাকে আৰু তেখেতসকলে যদি আমাৰ এগেইনষ্টত গোচৰ দি দিয়ে, তেনেহ'লে সংবাদ মাধ্যম বা সাংবাদিকসকল কিমান দৰে সুৰক্ষিত, এয়া কিন্তু নিশ্চয়কৈ ভাবিব লাগিব। বা এনে যে প্ৰেক্ষাপটৰ সৃষ্টি হৈছে, এই প্ৰেক্ষাপটবিলাক মুখ্যমন্ত্ৰীৰ যিসকল বিশেষ বৰমূৰীয়া বা DGP মহোদয়কো আমি অনুৰোধ কৰিম, ইয়াৰ এটা উপযুক্ত তদন্ত হ'ব লাগে, আৰু তদন্তৰ যোগেদি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰু নেক্সট টাইম যেন সাংবাদিকৰ ওপৰত এনেদৰে ব্যৱস্থা গ্ৰহণ কৰা নহয়।